আপুনি খালি এটা বিজনেছ ষ্টাৰ্ট কৰক, বাকীখিনি দায়িত্ব মানে দাদাই লৈ লৈছে আৰু শিকাই। বাকী আপুনি কোনো চিন্তা কৰিব নালাগে যে মই এইটো নাজানো প্ৰব্লেম হ'ব নেকি, সেয়া চিন্তা নকৰিব। গোটেইখিনি এই দাদাজনে আপোনাক গাইড কৰি শিকাই দিব। ব্যৱসায় কৰিব বিচাৰে এই মেচিনটো কিনি ল'লেই হ'ল। অল অসমত আপোনালোকে এই মেচিনটোৰ যোগেদি ব্যৱসায় এটা কৰিব পাৰিব। মানে নিজাববীয়াকৈ এটা মেচিন কিনি যদি ফেক্টৰী নিচিনাকৈ কৰিম বুলি ভাবে তেনেহ'লে এই মেচিনটো ল'লে হৈ যাব। মেচিনটো কিমান আহিব কষ্ট? 89,000। আপোনালোকক গাইডেঞ্চ দি দিব। আপোনালোকে সেই প্ৰক্ৰিয়াৰে আপোনালোকৰ দাদাৰ লগত কথা পাতি একদম ধুনীয়া ব্যৱসায় এটা কৰিব পাৰিব, একদম কম খৰচত। যিহেতু যদি আপোনালোকে আৰম্ভ কৰে কোৱালিটিটো চাই, বস্তুটো চাই তাৰ পিছত আৰম্ভ কৰক। কাৰণ কিয় এইবিলাক বস্তু ভাল কোৱালিটিও আছে, বেয়া কোৱালিটিও আছে। নতুন এজন মানুহে কেতিয়াও বুজি নাপায় কোনটো ভাল কোনটো বেয়া। আমি কমপ্লিট গাইড কৰি দিম কোনটো ভাল কোনটো বেয়া। আৰু যেহেতু বস্তুবিলাক আমি বাহিৰৰ পৰা আনো, আমি চালি জাৰি বস্তুটো চাইহে আনো। আচ্ছা, আৰু এইবিলাক অকল জংগলী কাঠ ন? অকল জংগলী। এইটো হৈ গ'ল, দুটা প্লেট সেটত পালা। প্ৰথম আৰম্ভণি পাথৰ পৰা ইণ্ডিয়াৰ ভিতৰত নাম্বাৰ 1 ব্ৰেণ্ড হৈ গ'ল এৰন। নমস্কাৰ, আজি আপোনালোকে এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে ঘৰত বহি এটা ব্যৱসায় কৰি মাহেকত 70-80 লাখ টকালৈকে ইনকম কৰিব পাৰিব। কাৰণ চাওক, বৰ্তমান সময়ত চৰকাৰী এটা চাকৰি পিছত সকলো দৌৰি ফুৰে বা বিভিন্ন কৰ্মক্ষেত্ৰত জব, প্ৰাইভেট জব এটা ক্ষেত্ৰত দৌৰি ফুৰে। সেই সময়ত যদি আপোনালোকে আপোনালোকৰ নিজৰ ঘৰত বহি মাহেকত লাখ টকা ইনকম কৰা এটা ব্যৱসায় ছেটআপ কৰিলে তেনেহ'লে আপুনি চাওক কিমান লাভৱান হ'ব। লগতে আপোনালোকে কেনেকৈ এই ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰিব আৰু এই ব্যৱসায় কৰি মাহেকত লাখে লাখে টকা ইনকম কৰিব পাৰিব। মিনিমাম একদম কম এটা ইনভেষ্টমেণ্টত আপোনালোকে এই ব্যৱসায়টো আৰম্ভ কৰি ঘৰতে ছেটআপ এটা কৰি আপোনালোকে এই ব্যৱসায়ৰ লগত জড়িত হৈ বহু টকা উপাৰ্জন কৰিব পাৰিব। ভয় খাই থাকে বহুতে ব্যৱসায় এটা কৰিবলৈ যে মোৰ টকা ইনভেষ্ট কৰিম, মই লছত যাম নেকি? কিন্তু সেই কথা একদম মিছা। তেওঁলোকে একদম শিকাই মেলি দিব কেনেকৈ ব্যৱসায়ৰ লগত জড়িত হ'ব লাগিব বা কেনেকৈ এই ব্যৱসায়টো চলাই নিব লাগিব। তেওঁ স্বত্বাধিকাৰী আছে, স্বত্বাধিকাৰী দাদাজনৰ লগত চিনাকি কৰাই দিওঁ। দাদা নমস্কাৰ। আপোনাৰ ভাল নামটো আমাৰ ভিউৱাৰ্ছক এবাৰ কৈ দিয়কচোন। মোৰ নামটো আব্দুল ৱাহিদ। আৰু আপোনালোকৰ এই ফেক্টৰীৰ লোকেশ্যনটো ক'ৰ হয়? তেজপুৰ দোলাবাৰী। তেজপুৰ একদম নিচেই ওচৰত, একদম এইফালৰ পৰা আপোনাৰ নগাঁও চাইডৰ পৰা আহিলে একদম দোলাবাৰী চকটো লগতে। আৰু ব্যৱসায় এটা কোনোবাই যদি ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কেনেকৈ কি সুবিধা কৰাই দিব বা কিমানৰ পৰা ষ্টাৰ্টিং হয় এই বিষয়টো অলপ জানিব বিচাৰিছোঁ। তাৰ মানে কি হয়, যদি কোনোবাই ভাবে যে ভেণ্টিলেটৰৰ বিজনেছ কৰিম, আচ্ছা, ভেণ্টিলেটৰ হ'লে মোটামুটি 30,000 পৰা 40,000 টকাত ষ্টাৰ্টিং হৈ যায়। 30-40,000 টকাত আপোনালোকে ব্যৱসায়টো কৰাই দিব পাৰিব। আৰম্ভ হৈ যায়। লগতে বাউণ্ডেৰী ৱালৰ আছে, যিবিলাক এই বাউণ্ডেৰী ৱালৰ এইবিলাক আচ্ছা এলুমিনিয়ামৰ প্লেট হয়। আচ্ছা, টপ এটা বটম এটা, যিবিলাক মানে ৱালৰ যিবিলাক মানে প্লেট বিলাক যে প্ৰস্তুত কৰে সেইবিলাকৰ কাৰণে এইবিলাক আপোনালোকে ফাৰ্মাৰ মানে পুৰা ৰেডি কৰি ৰাখিছে। আচ্ছা, বিজনেছ কি কি কৰিব পাৰিব? বাউণ্ডেৰী ৱালটো দেখালে আৰু এইবিলাক ভেণ্টিলেটৰ দেখালে, আৰু লগতে আৰু কি কৰিব পাৰিব? আমাৰ তাত বাউণ্ডেৰী ৱাল, ভেণ্টিলেটৰ, দৰ্জা, খিৰিকী, আচ্ছা, মানে চিমেণ্টৰ ডোৰ উইণ্ডো আৰু এইবিলাকৰ, তাৰপিছত ব্লক ইটাৰ হওক বা কাৰণে ইটা বনাবলৈ প্লাষ্টিকৰ ফৰ্মা লগা হওক, এনেকুৱা ফৰ্মা মানে চিমেণ্টেৰে বনোৱা যি ফৰ্মাৰ আপোনালোকে গোটেইখিনি মানে ব্যৱসায় কৰাই দিব পাৰিব। আচ্ছা, প্ৰথম আমি ষ্টাৰ্টিং কৰোঁ আজি বাউণ্ডেৰী ৱালৰ পৰা। বহুতে যিহেতু বৰ্তমান অসমত একদম বাউণ্ডেৰী ৱাল বহুতে একদম বৰ্তমান আপোনাৰ তাত কেনেকুৱা কি ছেটআপ আছে সেইটো অলপ বিষয়ে জনাব বিচাৰিম। এইখন টেবুল এখন দেখিছোঁ, টেবুল হয়, এই টেবুলখনৰ বিষয়ে কওক। এইটো হৈ গ'ল বাউণ্ডেৰী ৱালৰ ছেটত প্ৰথম বস্তু। আচ্ছা, মেচিন এইটো তোমাৰ এটা ছেটত 1 পিচ আহিব। তাৰপিছত এইটো হৈ গ'ল টপৰ প্লেট। আচ্ছা, এইটো 1 পিচ আহিব, এইটো 1 পিচ আহিব, বটমৰ এনেকুৱা 1 পিচ যাব। অ'কে, তাৰমানে 3টা বস্তু হ'ল। তাৰপিছত এইটো 8 ফুটৰ এনেকুৱা খুঁটা হয়, খুঁটাৰ ফৰ্মা হয়। আচ্ছা, 8 ফুটৰ খুঁটাটো এটা যাব, আৰু কেপ বুলি পেলাই এটা আছে, খুঁটাৰ ওপৰত দিয়া জোঙা টুপি এইটো। আচ্ছা, সেই টুপিটোৰ ফৰ্মাটো আছে। কমপ্লিট ছেটটোত তোমাৰ 70,000 পৰিব। 70,000 টকাত মানে গোটেই ছেটটো আহি যাব। যিখিনি মানে এটা ফেক্টৰী, বাউণ্ডেৰী ৱালৰ ফেক্টৰী খুলিবৰ কাৰণে যিখিনি ছেট লাগে গোটেই ছেটটো আপুনি মানে 70,000 টকাত উলিয়াই দিব পাৰিব। আৰু এই প্লেটখন, এইখন যিখন দেখিছে, ইয়াত আপোনালোকে মেইনলি কি কয়, মানে প্লেটসমূহ যে আপোনাৰ ভাইব্ৰেশ্যন কৰাৰ কাৰণে এইটো কাম কৰে। আচ্ছা, এই প্লেটখনৰ লগত এই মটৰটো আহিব নেকি? এইটো আহিব, এইটো এৰনৰ মটৰ হয়। এইটো তাৰমানে মেইন কাম ইয়াৰে। ডিপ বা তেনেকা বেলেগ কোম্পানী নিদিও, ইণ্ডিয়াৰ ভিতৰত নাম্বাৰ 1 ব্ৰেণ্ড হৈ গ'ল এৰন। নাম্বাৰ 1 ব্ৰেণ্ডৰ আপোনালোকে মটৰ ইয়াত ব্যৱহাৰ কৰি আছে। এইটো হৈ গ'ল ইয়াৰ যিটো ভাইব্ৰেশ্যন, হেভি ভাইব্ৰেশ্যন। অ'কে, গতিকে ইয়াৰ স্প্ৰিং কেইটাও হেভি দিয়া আছে। আচ্ছা, ইয়াৰ এইবিলাক যি স্প্ৰিং আছে এইবিলাকো বহুত হেভি ন? কিছুমান স্প্ৰিং হয়, এইবিলাক দিন গৈ থাকে, বহি গৈ থাকে, কেতিয়াও নবহে, যেনেকে মন যায় তেনেকে ব্যৱহাৰ। আচ্ছা, ৱাৰেণ্টি পাব। আপুনি গুৱাহাটী হওক বা অইন কৰবাত কোনো মানুহে আপোনাক মটৰৰ ৱাৰেণ্টি নিদিয়ে। আমি দি আছো 1 বছৰৰ। আপুনি অসমৰ বিভিন্ন প্ৰান্ততে বা বিচাৰি চাব পাৰে, কোনো কথা নাই। কিন্তু এনেকুৱা এই টেবুলখনৰ লগত, ভাইব্ৰেশ্যন টেবুলখনৰ লগত আপোনালোকে যিটো মটৰ থাকে, এই মটৰটো ৱাৰেণ্টি নিদিয়ে। কিন্তু এই দাদাজনে একদম ধুনীয়াকৈ ৱাৰেণ্টি সহকাৰে একদম আপোনালোকক এই মটৰ প্ৰভাইড কৰিব। লগতে এই যি ছেটআপ আছে, ছেটআপখিনি ৱাৰেণ্টি সহকাৰে প্ৰভাইড কৰিব। বেলেগ পাই যাব নে? পাই যাব। আচ্ছা, এইকেইটা এটা চেম্পল কাৰণে মানে ৰাখিছে। আৰু প্ৰথম ছেটটোতো এইটো হৈ গ'ল, 2টা প্লেট ছেটত পালা। তাৰপিছত এইবিলাক হৈ গ'ল এক্সট্ৰাকে।
ইয়াত কিছুমান মানে প্ৰথম আৰম্ভণি 12,500 পৰা 12,500 পৰা ঠিক আছে তাৰ পিছত এটা একদম 18,500 লৈকে যায় 12,500 পৰা 18,500 লৈকে মানে আপোনালোকৰ সেট বিলাক থাকে আৰু মানে প্লেট বিলাকৰ ৰেটটো থাকে আৰু আচ্ছা আৰু এই টেবুলখন যিখন এখন মেইনলি হয় এখন কিমানত আহিব এটো 30,000 টকাত এইখন মানে ভাইব্ৰেচন টেবুলখন হে ল'ব তেতিয়া আপুনি এখনো প্ৰভাইড কৰিব পাৰিব সিঙ্গল এইবিলাকো সিঙ্গল ললে পাই যাব যি কোনো বস্তু হয় সিঙ্গল মুঠতে মানে আপুনি সেটটোহে 70,000 কিন্তু কোনোবা যে সিঙ্গল ল'ব বিচাৰে হেটো ল'ব পাৰিব আচ্ছা এইবিলাক মজবুতটো কেনেকুৱা হেটো কৈ দিও এটো এলুমিনিয়াম হয় এটো তাৰ বডিটো লোহাৰ হয় আমি দাঙিলে গম পাই যাবা এটো একুটা 38 কেজি ওজন আছে আমি সহজত এজন মানুহৰ ডাঙাটো কম হয় এইবিলাক বহুত একদম গপস তে ঘৰ কপি গৈছে এটো এটা তোমাৰ ওজন হৈ গল 38 কেজি ওকে তার এলুমিনিয়ামটোৱে আছে মোটামুটি 16-17 কেজি এলুমিনিয়াম আছে 16-17 কেজি এলুমিনিয়াম আছে আচ্ছা এইটো তুমি যেনেকে মন যায় তেনেকে ব্যৱহাৰ কৰা ওপৰৰ পৰা ঢাপকে পেলাই দিয়া লুটিয়া এইবিলাক পেলাই দিয়া মানে ভাঙিব নোৱাৰে আৰু প্ৰবলেম নহয় কিন্তু ফাইবাৰৰ হয় কি হয় সেইবিলাক ফাটি যায় আপোনাৰ তাত ফাইবাৰো পায় নেকি ফাইবাৰো আমাৰ তাতো পাব যদি অৰ্ডাৰ দিয়ে কিন্তু যোনে ফাইবাৰ ব্যৱহাৰ কৰিছে তেওঁলোকে জানে ফাইবাৰৰ মাইনাস পইণ্টটো কি হয় এইটো ফাটি যায় লিক কৰে এইটো হৈ গল ফাইবাৰ আচ্ছা যোনে লৈছে তেওঁলোকে জানে এইটো ফাইবাৰ হয় এনেকুৱা তোমাৰ কিবা কিবি হৈ যাব এনেকা নখে মানে বস্তুটো উলাই আহিব বা এৰাই যাব এনেকুৱা প্ৰবলেম হ'ব ফাইবাৰ বনাই কেমিক্যাল দি আচ্ছা কেমিক্যালৰ সিমেন্টৰ লগত ৰিঅ্যাকশন থাকে সবেই নাজানে দাম কম হয় বুলি বেলা মানুহে লয় আচ্ছা আসলতে হেতু আমিহে জানো হৈ গল আটাইতকৈ দামী আৰু আচ্ছা এটো কি কাঠ ব্যৱহাৰ কৰিছে কো কাঠ ব্যৱহাৰ কৰিছে এইবিলাক সব জংগলী কাঠ হয় পাঞ্জাব জংগলী কাঠ এইবিলাক সব ভেন্টিলেটৰ এইবিলাক যি প্ৰস্তুত কৰিছে এইবিলাক বহুত হেভি হয় এইবিলাক সব একদম এনেকে আপুনি দাঙিব নোৱাৰিব একদম গপস বহুতে কোৱালিটি বস্তু আৰু এইবিলাক অকল জংগলী কাঠ ন অকল জংগলী আমাৰ যিবিলাক জংগলৰ যিবিলাক কাঠ একদম মজবুত কাঠবিলাক দি একদম ভেন্টিলেটৰ এইবিলাক প্ৰস্তুত কৰিছে কিন্তু ললে আপোনালোকে গ্যাৰান্টি দিব কিমান দিনৰ দিব এইটো হলে তুমি মোটামুটি 8 বছৰ ব্যৱহাৰ কৰা না বছৰ পুৰণা ফৰ্মা আপোনাৰ নিজৰ 11 বছৰ পুৰণা একদম ফৰ্মা এতিয়াও একদম কটকটীয়া হৈছে একদম হিলা নাই বিজনেস যদি আপোনালোকে আৰম্ভ কৰে কোৱালিটিটো চাই বস্তুটো চাই তাৰ পিছত আৰম্ভ কৰক কাৰণ কিয় এইবিলাক বস্তু ভাল কোৱালিটিও আছে বেয়া কোৱালিটিও আছে নতুন এজন মানুহে কেতিয়াও বুজি নাপায় কোনটো ভাল কোনটো বেয়া কিন্তু দাম কম চাই পেলাই যে লৈ লম পিছত বলে মই নিজেই প্ৰবলেমত পৰিম আমাৰ ওচৰত আহক আমি কমপ্লিট গাইড কৰি দিম কোনটো ভাল কোনটো বেয়া আৰু যেহেতু বস্তুবিলাক আমি বাহিৰৰ পৰা আনো আমি চালি জাৰি বস্তুটো চাইহে আনো আচ্ছা আপোনালোকক গাইডেন্স দি দিব আপোনালোকে সেই প্ৰক্ৰিয়াৰে আপোনালোকৰ দাদাৰ লগত কথা পাতি একদম ধুনীয়া ব্যৱসায় এটা কৰিব পাৰিব একদম কম খৰচত যেহেতু এই যিটো বাউণ্ডাৰী ৱালৰ সেট আছে 70,000 টকাৰ যিটো সেট হয় এই সেটটো মানুহে ভাবে যে মই 70,000 টকা ইনভেস্ট কৰি দিম কিমান দিন পিছত উঠিব কোনো গ্যাৰান্টি নাই কিন্তু মই এটা কথা কওঁ মোৰ নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্স হিচাপে যিজন এজন মানুহে যদি এইটো 70,000 টকা বা 1 লাখ টকা ইনভেস্ট কৰি পেলাই এটা ফেক্টৰী খোলে খুব বেছি 4টা বা 5টা কাম হয় 5টা কাম কৰাৰ পিছত ইয়াৰ যিটো প্ৰফিট আছে সেই প্ৰফিট দি আপোনাৰ ফৰ্মাৰ টকা ওলাই যাব আতৰি যাব হয় চাওক মই কথা এটা কলো প্ৰথম বস্তুটো তেওঁ নজনাৰ পৰা লৈ আৰম্ভ কৰাৰ পৰা আমাৰ ঘৰৰ পৰা লৈ যোৱা পৰ্যন্ত তেওঁ ঘৰত কাৰোবাৰ কাস্টমাৰৰ ঘৰত গৈ লগোৱা পৰ্যন্ত যিখিনি গাইড কৰিব লাগে মই সেইখিনি কৰি দিম আপুনি কৰি দিব আপুনি খালি এটা বিজনেস ষ্টাৰ্ট কৰক বাকিখিনি দায়িত্ব মানে দাদাই লৈ লৈছে আৰু শিকাই দিয়া আপুনি খালি 70,000 টকা এটা ইনভেস্ট কৰি এনেকুৱা ব্যৱসায় এটা আৰম্ভ কৰক বাকি আপুনি কোনো চিন্তা কৰিব নালাগে যে মই এইটো নেজানো প্ৰবলেম হ'ব নেকি হেয়া চিন্তা নকৰিব বাকি যিখিনি আপোনালোকে কৰিব লাগে বা কেনেকে পদ্ধতি গোটেইখিনি এই দাদাজনে আপোনাক গাইড কৰি শিকাই দিব আৰু কিছুমানে ফোন কৰিলে কোনবা ষ্টাফে উঠাব বা কোনবা হেল্পাৰে উঠাব তেনেকুৱা নহয় আপুনি 24/7 যেতিয়া মন যায় তেতিয়া ফোন কৰি মই তেতিয়া ফোন ৰিচিভ কৰিম তোমাৰ খিৰিকিৰ ফৰ্মা সিমেন্টৰ যিবিলাক খিৰিকি বনায় চৌকাট আৰু চৌকাটৰ ফৰ্মা হয় এইবিলাক কেজি হিচাপত আহে 220 টকা কেজি 220 টকা কেজি ন আচ্ছা তে দাদা এইখিনি আপোনাৰ ফেক্টৰীত বহুতো বস্তু ষ্টক দেখিছো অলপ চাই হও বলকচোন তে দাদা ফেক্টৰীৰ ভিতৰত সোমাই আহিছো বহুত বস্তু তেওঁলোকৰ ষ্টক আছে আৰু এইফালে একদম ষ্টক আপোনাৰ যেটো বহুত ডাঙৰ এৰিয়া এটা ফেক্টৰী খুলি থৈছে আচ্ছা দেখাও এইবিলাক সব ষ্টক বনাই কৰি থৈছে ন সব ভেন্টিলেটৰ আচ্ছা এইবিলাক সব ভেন্টিলেটৰ ডিজাইনে আপোনালোকে ভেন্টিলেটৰ আপোনালোকে বনাই থৈছে তেওঁলোকে একদম বহুত ষ্টক আপোনালোকে দেখি আপোনালোকে গম পাব যে এইফালে অলপ কেমেৰাটো এনেকে অলপ ঘূৰাই দিয়ক এইফালে সব কিমান ভেৰাইটিজ ডিজাইনৰ কালভাৰ্ডৰ আচ্ছা এইবিলাক কালভাৰ্ডৰ বিলাক আচ্ছা এইবিলাকো পাই যাব এইবিলাক হৈ গল তোমাৰ ৰিং কুৱাৰ ৰিং লেট্ৰিনৰ ৰিং আচ্ছা ৰিং বিলাকো পাই যাব ন এইবিলাক সব পাই যাব ফৰ্মা সব বিলাক পাই যাব আৰু এইফালে পুৰা একদম কাম চলি আছে ন কাম চলি আছে আচ্ছা আৰু এই গোটেই এৰিয়াটো আপোনাৰে ন সব আমাৰ আচ্ছা বিচাৰে ফেন্সিঙৰ এটা মেচিন আছে আচ্ছা আপোনালোকে যায় তাৰ মানে তাৰ দি যিখিনি ৱাল দিয়া আছে এইটো খৰচটো আৰু কম আহিব কাৰোবাৰ টকা কম হয়
আৰম্ভ কৰিব ভাবে আচ্ছা আপোনালোকে যি ফেন্সিং তাৰ যিখিনি বিজনেছ সেইটো আপোনালোকে কৰিব পাৰিব সেই মেচিনটোনো কেনেকুৱা সেইটো অলপ ভিতৰত গৈ চাওঁ আহক বলক দাদা এইটো কি ফেন্সিঙৰ এইটো ফেন্সিঙৰ মেচিন আচ্ছা এইবিলাক যে তাৰবিলাক মানে জইণ্ট দি যিটো কম খৰচতো কৰিব পাৰিব ন কম খৰচত এনেকুৱা হ'ব এইবিলাক এইখিনি আমাৰ কালি চেম্পলৰ কাৰণে বনাই ৰখা হৈছে আচ্ছা এইটো জিআই নেট আচ্ছা এইটো মানে মালটো কেঁচা মালটোৱে বনোৱা হৈছে হয় হয় এতিয়া আকৌ এইটো পকাই বনাব লাগিব আপুনি যদি ফেন্সিঙৰ যি ৱাল আছে ফেন্সিং যি ৱাল যদি পুজ বহোৱাৰ পিছত ফেন্সিং থাকে সেইবিলাকৰ আপোনালোকে যদি মানে নিজাববীয়াকৈ এটা মেচিন কিনি যদি ফেক্টৰী নিচিনাকৈ কৰিম বুলি ভাবে তেনেহ'লে এই মেচিনটো ল'লে হৈ যাব এই মেচিনটোত আপোনালোকে একদম গোটেই কামখিনি কৰিব পাৰিব আৰামছে A to Z এই মেচিনটো কিমান আহিব কষ্ট এইটো 49000 আমাৰ ভিডিঅ' চাই আহিলে কিন্তু আপুনি কিবা ডিছকাউণ্ট কৰিব লাগিব কিন্তু যিহেতু বহুত দূৰৰ পৰা ফোন আহিব পাৰে আপোনাৰ আপাৰ আছাম এইফালে লোৱাৰ আছামৰ পৰা ধৰি বহুত ফোন আহিব আপোনাৰ আমাৰ নগাঁও ফালৰ পৰা ফোন আহিব বহুত আপুনি যদি একদম ধুনীয়াকৈ অকণ চাই চিতি কাষ্টমাৰক ধুনীয়াকৈ দি দিব আৰু বুজাই দিব বস্তুটো বহুত বুজি নাপাব পাই যাব তাৰ মানে ফেন্সিং জিআই তাৰ দি পেলাই যিবিলাক ফেন্সিং নেট বনোৱা হয় সেইবিলাকত 5 লাখ 6 লাখ একদম মিনিমাম হলে 3 লাখ টকাৰ মেচিনৰ আৰম্ভ হয় আৰু এইটো হৈ গ'ল আমাৰ কম টকাত এটা ফেন্সিং মেচিনৰ যিটো কম টকাতে হৈ যাব আচ্ছা মানে বেলেগে আপোনাৰ বেছি কৰিবলৈ 3 লাখ টকা যায় কিন্তু আপোনালোকে 49000 দি আছে আচ্ছা আপুনি 50000 টকাও নহয় 50000 টকা নহয় এই মেচিনটো যদি লয় আপোনালোকে ফেন্সিং ৱালৰ যি ব্যৱস্থা যি আপোনালোকে ফেন্সিঙৰ যি ৱাল দিয়ে বা ফেন্সিঙৰ যি তাৰ যি ৱাল থাকে সেই ৱাল যদি দিব বিচাৰে তেনেহ'লে ব্যৱসায় কৰিব বিচাৰে এই মেচিনটো কিনি ল'লেই হ'ল অল অসমত আপোনালোকে এই মেচিনটোৰ যোগেদি ব্যৱসায় এটা কৰিব পাৰিব তে অলমষ্ট গোটেইখিনি বস্তু দেখুওৱা হৈছে আপোনালোকৰ এইফালে যি বাউণ্ডাৰী ৱালৰ যি ছেটআপ আছে আৰু লগতে আপোনালোকৰ যি এইবিলাক ফৰ্মাৰ গোটেইখিনি অলমষ্ট দেখুওৱা হৈছে ভেণ্টিলেশ্যনৰ পৰা ধৰি গোটেইখিনি দেখুওৱা হৈছে এতিয়া লাষ্ট আমাৰ ভিউৱাৰ্ছৰ কাৰণে আপুনি কি ক'ব চাওক প্ৰথম যিখিনি আমাৰ বাউণ্ডাৰী ৱালৰ ছেট আছে হয় আপোনালোকে আমাৰ ওচৰত আহক আমি কমপ্লিট গাইড দিম আৰু যিটো সেট আছে আপোনালোকৰ তোমালোকৰ ভিডিঅ'ৰ ফালৰ পৰা আহিলে 1000 2000 কিবা এটা আমাৰ ফালৰ পৰা কম কৰি দিম হেতু চিন্তা কৰিব নালাগে আৰু যে ইমান টকা খৰচ কৰি পেলাই যাম কিবা এটা কম নহল হেতু চিন্তা আৰু এইখিনিতে আৰু এটা কথা আপোনাক মানে বহুতে যে কন্টাক্ট কৰি আহাত বা বুকিং সুকিং বস্তুটো কেনেকুৱা কি প্ৰথম কোনোবা কাস্টমাৰে ঘৰৰ পৰা ভাবিলে যে মই বিজনেছটো ইন্টাৰেষ্টেড হয় ভিডিঅ'টো চালে ভাল লাগিল এটা ইন্টাৰেষ্টেড হৈ গ'ল তেতিয়া প্ৰসেছটো কৰিম বুলি ভাবিলে তেতিয়া হলে প্ৰথম তেওঁ ঘৰৰ পৰা আমাক ফোন কৰিলে হ'ল স্ক্ৰিনত যিটো নাম্বাৰ ওলাই থাকিব ৰেড কালাৰ হৈ স্ক্ৰিনত যিটো নাম্বাৰ ওলাই থাকিব সেই নাম্বাৰটো দাদাক ফোন কৰি লওক মোৰে নাম্বাৰ হয় ঠিক আছে ডাইৰেক্ট ফোন কৰক যদি আপোনালোকৰ বস্তুটো পছন্দ হ'ল আমাক ফোন কৰিলে হ'ল 2000 বা 5000 কিবা এটা আপোনাৰ পছন্দৰ একচেপ্টেবল যেটো হয় আপুনি মোক এডভান্স কৰক এডভান্স কিবা এটা কৰিলে হ'ল আপোনাৰ লগে লগে আপুনি আপোনাৰ নিজৰ নামৰ এড্ৰেছত আপুনি ৰিসিপ্ট পাই যাব সেই ৰিসিপ্টটো আমি টাইম দি দিম সেই টাইমত আপুনি আহি পেলাই বস্তুটো ইয়াৰ পৰা পেমেন্ট কৰি চাই বনাই শিকি লৈ গ'লে হ'ল আচ্ছা একদম সহজ পদ্ধতিত এটা দাদাই ধুনীয়াকৈ কৈছে চাওক আপুনি এটা ভিডিঅ'টো চাই আছে ভিডিঅ'টো চোৱাৰ পিছত আপুনি যে পছন্দ হ'ল যে এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱালৰ এটা সেটআপ লওঁ নহলে ফেন্সিঙৰ এটা সেটআপ লওঁ তেতিয়া আপুনি কি কৰিব একো কৰিব নালাগে স্ক্ৰিনত যিটো নাম্বাৰ ওলাইছে সেই নাম্বাৰটো দাদাক ফোন কৰিলে হ'ল ফোন কৰাৰ পাছত তেওঁলোকক যে ক'ব যে আমাক এনেকুৱা সেটআপ লাগে সেই হিচাপে আপোনালোকে বুজাই দিব যে ইমান টকা এইটো এনেকুৱা তাৰপিছত আপোনাক কিবা এটা এডভান্স কৰিলে মিনিমাম আপুনি 2000 টকা এটা যদি এডভান্স কৰে তাৰপিছত দাদা ৰিচিপ্ট কাটি আপোনাক দি দিব আৰু সেই ৰিচিপ্ট কাটি দিয়াৰ এটা ডেট দি দিব আচ্ছা ডেটটোৰ মতে আপুনি ইয়াত আহিলে হ'ল অহাৰ পিছত আপোনালোকে ধুনীয়াকৈ একদম সেই ডেটত আহি বস্তুখিনি লৈ আৰু গাইডেন্স কৰি আপোনালোকে কেনেকৈ চলাব পাৰিব কেনেকৈ আগবঢ়াই লৈ যাব পাৰিব কেনেকৈ কি কামখিনি হয় গোটেইখিনি বুজাই মেলি দিব আৰু আপুনি আপোনাৰ নিজৰ ঘৰত লৈ যাব পাৰিব তে অলমষ্ট আপোনালোকক গোটেইখিনি দেখুওৱা হৈ গৈছে মটৰৰ পৰা ধৰি টেবুলৰ পৰা ধৰি যিখিনি ফৰ্মাৰ বনাব পাৰি পুজ বনাব পাৰি বা ভেণ্টিলেশ্যনৰ পৰা ইত্যাদি কৰি গোটেইখিনি এইটো যে দেখুওৱা হ'ল আপুনি যদি এতিয়া ভাবে আপোনাৰ ঘৰতে বহি একদম ভাল কম খৰচত একদম কম এমাউণ্টত এটা ভাল ব্যৱসায় কৰিম বুলি ভাবে এটি স্ক্ৰিনত যিটো নাম্বাৰ ওলাইছে এই নাম্বাৰটো যোগাযোগ কৰক আৰু দাদাজনৰ লগত যোগাযোগ কৰি একদম ধুনীয়াকৈ একদম কম টকাত ভাল এটা ব্যৱসায় আপুনি আৰম্ভ কৰিব পাৰিব আপোনাৰ লোকেশ্যনটো এবাৰ ভিউৱাৰ্ছক কৈ দিয়ক আমাৰ ভিডিঅ'টো বেছি দীঘলীয়া যিহেতু নকৰোঁ মোৰ লোকেশ্যন তেজপুৰ দুলাবাৰী একদম মেইন চেণ্টাৰতে আছে আপোনালোকে কোনো চিন্তা কৰিব নালাগে যিহেতু অলমষ্ট আপোনালোকে দেখুৱাইছোঁ এটা বহুত ডাঙৰ এৰিয়াত তেওঁলোকৰ ফেক্টৰীটো যিহেতু আছে আপুনি এতিয়া স্ক্ৰিনত ওলাই থকা নাম্বাৰত যোগাযোগ কৰক যোগাযোগ কৰি এটা আপোনালোকৰ ভাল ব্যৱসায় এটা গঢ়ি তোলক আজিলৈ ইমানেই আছে ধন্যবাদ